আপুনি আপোনাৰ চুলিকোছা সোনকালে দীঘল কৰিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে আমাৰ আজিৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে। জানি লওক উপায়। শৰীৰৰ অংশবোৰৰ ইটোৰ সিটোৰ লগত সংযোগ হৈ থাকে। সেইকাৰণে আয়ুৰ্বেদত ভেষজ বস্তুবোৰ অধিক গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। এই বস্তুবোৰৰ চুলিৰ লগত আৰু স্বাস্থ্যৰ বাবেও খুবেই উপকাৰী বুলি গণ্য কৰা হৈছে। মহিলাসকলে সদায় চুলি গজাৰ উপায় বিচাৰি থাকে। দীঘল ডাঠ কেচকেচীয়া চুলিকোছা আপোনাৰ সৌন্দৰ্যৰ কাৰণ। আপোনাৰ দীঘল চুলিকোছাই আপোনাৰ সৌন্দৰ্য আৰু বৃদ্ধি কৰিব পাৰে। আমি প্ৰায় শুনি আহিছো যে আইতাৰ চুলিকোছা দীঘল আৰু ঘন কৰিবলৈ ঘৰুৱা বস্তু ব্যৱহাৰ কৰে। কিছুমানে আনকি চুলিত এই ভেষজ বস্তুবোৰ প্ৰয়োগ কৰিছিল। এনে বহুতো পুৰণি প্ৰবাদ আছে যিবোৰ পুৰণি সময়ৰ পৰা চলি আহিছে আৰু ইয়াৰ লাভালাভ মানুহেও দেখিছে। দৰাচলতে শৰীৰৰ অংশবোৰৰ ইটোৰ সিটোৰ লগতে সংযুক্ত হৈ থাকে। প্ৰতিদিনে খালী পেটত ৩টাৰ পৰা ৪টা নৰসিংহ পাত খাব। অৱশ্যে যদি আপুনি পাচলি বা ফলৰ ৰস খাব বিচাৰে তেন্তে ইয়াৰ সৈতে মিহলি কৰিও খাব পাৰি। ইয়াক ভিটামিন চি, আইৰণ, কেলছিয়ামৰ দৰে পুষ্টি আছে যি চুলি সৰাৰ সমস্যা প্ৰতিহত কৰে আৰু সেইবোৰ দ্ৰুত গতিত বৃদ্ধি কৰাত সহায় কৰে। বহুলোকে ৰাতিপুৱাৰ আহাৰত ইয়াৰ 10টাৰ পৰা 12টা পাত অন্তৰ্ভুক্ত কৰে আৰু নৰসিংহ পাত স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। চুলিৰ বাবে ফ্লেক্স চিডছ হৈছে সৰ্বশ্ৰেষ্ঠ উপাদান। ওমেগা 3 সমৃদ্ধ ই চুলি বঢ়োৱাৰ লগতে স্বাস্থ্যৱান ৰখাতো সহায় কৰে। আপুনি ইয়াক বিভিন্ন ধৰণে গ্ৰহণ কৰিব পাৰে। অৱশ্যে চুলিৰ বাবে ইয়াক গুৰি কৰা ৰূপটো খাব পাৰে। প্ৰথমে ইয়াক পাতলকৈ শুকান ভজা বনাওক আৰু ইয়াক গুৰি কৰক আৰু ইয়াক এটা জাৰত ৰাখক। এতিয়া ৰাতিপুৱা খালী পেটত দৈনিক 1 চাহ চামুচ বা 2 চাহ চামুচ কুমলীয়া পানীৰ সৈতে খাব। চাব আপোনাৰ চুলিৰ গ্ৰোথ খুব ভাল হ'ব। নিম পাত খাব পাৰে। চুলি দীঘল কৰিবৰ বাবে আইতাসকলে প্ৰায় নিম পাতৰ উপকাৰী লাভালাভৰ বিষয়ে আমাক কৈ আহিছে। এই পাতটো তেজ পৰিষ্কাৰ কৰাৰ লগতে ছাল সম্পৰ্কীয় বহুতো সমস্যা আঁতৰ কৰাৰ বাবে সৰ্বশ্ৰেষ্ঠ। কেৱল এয়াই নহয়, ই চুলিৰ মূৰৰ ছালৰ বাবেও সৰ্বশ্ৰেষ্ঠ। আপুনি যদি ৰাতিপুৱা নিম পাত খাব পাৰে তেন্তে আপোনাৰ উন্নত বিকাশত সহায় কৰে। নাৰিকল পানী খোৱা। ৰাতিপুৱা খালী পেটত নাৰিকল পানী খোৱাৰ বহুতো লাভালাভ আছে। ই হৈছে এক স্বাস্থ্যকৰ পানীয় যি শৰীৰক হাইড্ৰেট ৰখাত আৰু ইয়াৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। অৱশ্যে বহুতো মহিলাই মুখমণ্ডলত উজ্জ্বলতা আনিবলৈ ইয়াক সেৱন কৰে, কিন্তু ই চুলিৰ বাবেও খুবেই উপকাৰী। নাৰিকল পানী চুলি সৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে, লগতে চুলি দীঘল হোৱাতো সহায় কৰে। লগতে আমাৰ এই বিশেষ প্ৰতিবেদন ঔষধ বা আৰোগ্যৰ বিকল্প হ'ব নোৱাৰে। অধিক তথ্যৰ বাবে আপুনি সদায় আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰিব। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।